আমি এই ডুবিটোত যিটো জেগাত মানে বস্তুটো ওলাইছে সেই ডুবিটোত আমি মাছ মাৰিছিলোঁ খেৱালি জালখন মই মাৰিছিলোঁ আৰু মোৰ সেয়া ভতিজা ল'ৰা হয়। মোৰ জালখন মানে পাথৰত লাগি ধৰাৰ কাৰণে তেখেতক উঠাই আনিবলৈ ক'লোঁ। তেওঁ উঠাবলৈ যাওঁতে নামি যাওঁতে ভৰিত মানে বস্তা এটা নিচিনা অনুমান কৰিলে। সেইটো বোলে বস্তা এটা পাইছোঁ বৰ্তা, মই বোলো যি হওক উঠাই লৈ আছোন, জালখন এৰুৱাই বস্তাটো উঠাই আনি পিনি বাহিৰত আমি খুলি চাওঁতে এটা পাথৰ ওলাইছে। এটা ভিতৰত এটা পলিথিন, তাৰ ওপৰত এটা বস্তা, আৰু পলিথিনটো খুলি দিয়াৰ লগে লগে সেই বস্তুটো ওলাইছে। মানে পলিথিনটো এক্সট্ৰাকৈ বন্ধা হয়, এডাল এলুমিনিয়াম তাৰে বন্ধা আছিল। গতিকে সেইখিনি বস্তু আমি দেখা পাইছোঁ। লগে লগে আমি প্ৰশাসনক খবৰ কৰিছোঁ, তেখেতলোকে আহি বিধৰ ব্যৱস্থা কৰিছে। এতিয়া আমি সিমানখিনিয়ে জানো আৰু ইয়াৰখিনি। মোৰ 2 নং বাটমাৰী ৰমণী শইকীয়া। আমি মাছ মাৰি আছিলোঁ। মাছ মাৰি থাকোঁতে খেৱালিখন মানে খেলি মাৰি দিছিলোঁতো, শিলগুটিত লাগি ধৰিলে। শিলগুটিৰ পৰা জালখন এৰুৱাব যাওঁতে কি বস্তু বুলি বস্তাটো পালোঁ মানে ভৰিতে, উঠাই আনিলোঁ। খুলি চাওঁতে ওলাই পৰিলে। এইটো কি হয় এতিয়া ধৰিব পৰা নাই ময়ো, ৰাইজে কি বিচাৰ কৰে আৰু। আমি 6জনমান আছিলোঁ। পোনে আৰম্ভ কৰিছিলোঁ। আমি 10-15 মিনিটমান মাৰিছিলোঁ মাছ। তাৰপিছতে পালোঁ বস্তাটো, খুলি চালোঁ, সেইটো ওলালে আৰু। খেৱালি জাল মাৰিছিলোঁ। কি বস্তুটো পেকিং হৈ আছিলে নে কি হয়? বস্তাত বান্ধি থোৱা আছিলে, তাঁৰ এডালে বান্ধি থোৱা আছিলে, মানে এলুমিনিয়াম তাঁৰ এডালে। লগত এটা পাথৰ আছিলে, শিলগুটিটা সোমাই শিলগুটিটা ভৰাই থোৱা আছিলে। ব্ৰাছ চাছ কৰি ওলাইছে, ইমানটো ধৰিব পৰা নাই বাৰু। জেগাডোখৰ নাম আপোনাৰ কি? এইডোখৰ বৰ্তমান শিঙীয়া বুলি কয়, কিন্তু আমাৰ ঘৰ বাটমাৰীত। আপোনাৰ নামটো? মোৰ নামটো বুলবুল শইকীয়া। হয়।